যেতিয়া এনেকৈ খোৱা বস্তুবোৰ পোৱা হয় আৰু কোনে বেয়া পায় আৰু দেহাই ৰাতিপুৱাই এনেকৈ খোৱা বস্তুবোৰ পাই গ'ল যেতিয়া আৰু ক'বই নালাগে তাই সেইকাৰণে নুৰে জেপতহে ভৰাইছে। নমস্কাৰ, মই পৰিস্মিতাই আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু যেতিয়া মই ভিডিঅ' কৰিবলৈ আহোঁ নহয় আৰু আমাৰ এয়া দেখিছেই নহয় বাইদেউগৰাকীয়ে লগালগ আহিবই আৰু উপস্থিত হ'বহি আৰু মোক কামত সহায় কৰিবলৈ। ব্ৰেকফাষ্টৰ কাৰণে এতিয়া ৰেডি কৰিব লৈছোঁ। মই বনাব লৈছোঁ এতিয়া গাৰ্লিক পৰাঠা। এইফালে এতিয়া দেখিছে নহয় নহৰু কেইফুটা মানে মই ধুনীয়াকৈ ৰুকি ল'লোঁ। আৰু ইয়াত দেখিছোঁ মই ভিডিঅ' আৰম্ভ কৰাৰ লগে লগে তাইও আৰম্ভ কৰিছে, শুনকচোন। এয়া আৰু আনফালে আকৌ মই এয়া ৰুটিও বেলি আছোঁ। মায়ে যিহেতু ৰুটি খাব, আমিহে পৰাঠা খাম। তাত যিহেতু আলু থাকিব, মায়ে নাখাব। আৰু মাক লৰালৰিকৈ বনাই পেলাই দি লৈ তেওঁ আকৌ ওচৰতে নাম এভাগ আছে, সেই তালৈ যাবগৈ খাই বৈ। তেওঁক দিলোঁ, তেওঁ খাই বৈ গ'ল। আৰু আমাৰ কাৰণে এতিয়া ৰেডি কৰিছোঁ। আজি দেখিছে নহয় মই পৰাঠাটো কেনেকৈ বনাইছোঁ। ইয়াত আছে আলু, এনেকৈ বইল কৰি লোৱা আলু দিছিলোঁ, ধনিয়া পাত দিছোঁ আৰু লগতে কেইফুটামান নহৰু এনেকৈ ৰুকি পেলাই ইয়াত দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু আটাখিনি দেখিছেই নহয় মই পনীয়াকৈ ৰাখিছোঁ অলপমান। এনেকৈ বনালে কিন্তু বহুত বেছি কোমল হৈছে আৰু ভালো লাগিলে খাই পেলাই, বহুত ধুনীয়া হৈছে। আজি কিন্তু ৰেচিপি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। মই পিছে পৰে বাৰু ভালকৈ আপোনালোকৰ লগত এই ৰেচিপি ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু কিন্তু থুলমূলকৈহে মানে মই আজি দেখুৱাই ৰাখিছোঁ। এতিয়া ঘি অকণমান দি পেলাই পৰাঠাটো বনাই লৈছোঁ। এনেকৈ ঘি অকণমান দি পেলাই বনালেও কোমল আৰু হৈ যায়, ভাল লাগিলে আৰু ধুনীয়াকৈ। মই এবাৰ কিন্তু ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। এয়া অকণমান ফুলিও গৈছে। এইফালে মই ৰেডি কৰি ল'লোঁ আৰু মোৰ কাৰণে এইফালে দুটা ৰেডি কৰি ল'লোঁ। বাকী বাৰু গৰমে গৰমে বনাই দিলোঁ যে চবেই খালেই। এইফালে এতিয়া মোৰ কাৰণে ৰেডি কৰি ল'লোঁ। আৰু এয়া চাওকচোন, দেহাই একদম পূৰা চিপছৰ পেকেট মৰ্টন এইবোৰ পাই গ'ল যে ৰাতিপুৱাই বিৰাট ভাল পাইছে। ভণ্টি আহিছিলে, তাইয়ে লৈ আহিছে আৰু ক'বই নোৱাৰে, একেবাৰে মাহীয়েক অহা মানে আৰু ক'ব নোৱাৰা হৈ যায়গৈ। তাৰপিছত মোৰ কাম বনবোৰ খাই বৈ ল'লোঁ। তাৰপৰা বাকী ঘৰ দুৱাৰ চাফ চিকুণ কৰা এইখিনি কাম থাকেই, সেয়া কৰি ল'লোঁ। তাৰপিছত আহি গ'লোঁ এতিয়া দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিবলৈ। মাছ আছিলে, মাছ আনিছিলে, তাৰপৰা মাছকেইপিচ ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে। মাছকেইপিচ এতিয়া তেলৰ পৰা উঠাই ল'লোঁ। একেখিনি তেলতেই বনাম। তাতে অকণমান তেল দি লৈ পেলাই এয়া পিঁয়াজ দি লৈছোঁ, এটা কেঁচা জলকীয়াও দি দিছোঁ তেলতে, অকণমান পাঁচফোৰণ দি দিছোঁ। মানে মাছৰ যে মাছ আৰু বিলাহীয়ে বনোৱা এই টেঙা জোলখন খাই কিন্তু খুব ভাল লাগে। আজি সেই তেনেকৈ বনাইছোঁ দুপৰীয়া সাজত। আৰু কিবাকিবি ঢেৰ বনোৱা হ'ল, ভিডিঅ' কৰাহে নহ'ল দেই। আৰু ভণ্টিও ওলালেহি যিহেতু, মাছে আনিছিলে মানুহজনেও, সেইকাৰণে ভাবিলোঁ আজি কিনো বনাই খুৱাওঁ তাইক। আৰু সেইকাৰণে মাছৰ জোলো বনালোঁ, লগতে মাছৰ মূৰৰ সৈতে ভাজি বনোৱা হৈছিলে, চাটনি বনোৱা হৈছিলে আৰু ঢেৰ কিবাকিবি বনোৱা হৈছিলে। আৰু ৰেডি কৰিলোঁ সেইখিনি বনাই পেলাই। খালোঁ দুপৰীয়া সাজ, খাই বৈ আজৰি। তাৰপিছত এতিয়া এয়া দেহাকো অকণমান বোলো হোৱা বুলি ক'লোঁ, মাহীয়েকৰ লগতে এনেই বাগৰি আছে আৰু। এতিয়া আকৌ এয়া যাবলৈ লৈছোঁ ভণ্টিক থ'বলৈ বুলি। তাৰপিছত আৰু এফালে কাম এটা আছে, সেইফালেও যাব লাগিব তাইক থৈ পেলাই। আমি এয়া ৰেডি হৈ ল'লোঁ আৰু আজিলৈ ইমানেই।